ৰাইজ এয়া চাওক ৰোহিত বৰা পঞ্চায়ত ইলেকশ্যনত উঠিব এইবাৰ বোলে তেওঁ এই মানুহগৰাকী টকা দিয়া নাই আজি 3 মাহ হ'ল মানুহগৰাকী আজি টকা খোজাত কৈছে 1 বছৰ পিছত দিম অখুৰা মোৰ কামখিনি কৰি হ'ল সকলো কামখিনি মই কৰিলোঁ সকলো কাম কৰিলি ভালকে কোবাই ধৰিয়াই ঠিক কৰিছিলি কোবাই ধৰিয়াই একে গোটেইখিনি কোবাই ধৰিয়াই চাফা কৰিলি চাফা কৰি পাকঘৰ চাঘৰ চব কাঁহী চাহী ধুই পানী দুনি আনি থৈ আহিছো আচ্ছা ঠিক আছে তেতিয়াহ'লে তো যাগে আৰু হেৰি কথা এটা কম বুলি ভাবিছিলো আপোনাৰ কি কথা ক মানে 3 মাহ হ'ল যে সেইকাৰণে পইচাকেইটা দিয়া হ'লে ভাল আছিলে 3 মাহ হ'ল কাৰণে তোক পইচাকেইটা দি দিব লাগে 3 মাহ থচোন ৰচোন 6 মাহ হ'বলৈ দে মই ভাবিছো আকৌ সেই এবছৰত দিম বুলিহে তই আকৌ 3 মাহতে পইচা বিচৰা হলি নহয় মানে খুৰা আমাৰ এখেতৰ অসুখ নহয় জানো এখেতৰ ভৰিটো ভাগিল কাৰণে বিচনাতে আছে আৰু মানে মইতো কাম কৰা মানুহ নহয় সেই বিপদত পৰিহে মই আপোনালোকৰ ঘৰত কাম কৰিবলৈ আহিছোঁ সেই ঘৰখন চলাবলৈও পইচাকেইটা লাগে যে সেইকাৰণে পইচাকেইটা দিয়া হ'লে ভাল আছিল হ'ব ৰ খালি পইচা আৰু পইচা খালি পইচা আৰু পইচা তই খাই বৈ থকা নাই আকৌ পইচা কৰি থাক মই ভাবিছোঁ মোৰো 6 মাহত দিম এই 3 মাহ হৈছে একে 3 মাহ আৰু 3 মাহ কৰি দে 3 মাহ কামটো কৰি দে 6 মাহত মই একে গণি তোক আটাইকেইটা পাইকে দি দিম যা মানে খুৰা এই ঘৰখনৰ ল'ৰা ছোৱালীকেইটাও আছে যে সিহঁতৰো অকণমান খোৱা বোৱা বহুত অসুবিধা চলিছে মানে তই কিবা এটা মেনেজ কৰি চলিবি আৰু মই আৰু সদায় পইচা দিব নোৱাৰিম নহয় 3 মাহ হৈছেহে 6 মাহ হ'বলৈ দেচোন মই একে গণি গোটেইকেইটা পইচা দি দিম যা তোৰ পইচা এপইচাও মই নেৰাখো হ'ব যা তই খাই আছ বৈ আছ আৰু কিহৰ চিন্তা যা পঞ্চায়ত ইলেকশ্যনটো আহি আছে তাত মই খেলিব লাগে ইমান পইচাৰ প্ৰয়োজন মোৰ তাই কি বুজে পিছত কোৱাচোন পইচা কেইটামান পালানে আজিও পইচা নিদিলে নহয় বৰ ডাঙৰ কথা হ'ল নহয় এতিয়া 3 মাহ হ'ল তথাপিতো পইচা দিয়া নাই এতিয়া ইমান ধৰাচোন মোৰ আঁঠুটো বেছি বিষাইছে উঠকচোন এতিয়া পইচা যদি নিদিলে কি হ'ব এতিয়া আমাৰ গতি তাকেইতো মই মানুহটো কিমান বাৰে ক'লো তেখেতৰ ঔষধ আনিব লাগে ল'ৰা ছোৱালীকেইটা খোৱা বোৱা যোগাৰ কৰিব লাগে তথাপিতো পইচা নিদিলে নহয় দেখিছেনে মই বাৰু লোকৰ ঘৰত কাম কৰা মানুহ দে আপোনাৰ এনেকুৱা হোৱাৰ কাৰণেহে মই পৰিস্থিতিত পৰি কাম কৰিছোঁ তথাপিতো মানুহটোৱে বুজি নাপালে গম পাইছেনে এটকাও নিদিলে কৈছে এবছৰৰ মূৰত দিম তাৰপিছত মই আকৌ কোৱাত কৈছে 6 মাহৰ মূৰত দিম আমি বাৰু আৰু 3 মাহ কেনেকৈ চলিম বাৰু কওকচোন তাকেইতো এতিয়া সি যদি পইচাই নিদিলে মই ভাবিছোঁ পইচা কেইটামান দিব তোমাক পঠাই বোলে টেবলেটকে কেইটামান লৈ আহিব দিম এতিয়া কি কৰা যাব বাৰু কোৱাচোন তাকেইতো মই চিন্তা কৰি পাৰে পোৱা নাইকিয়া মইতো ভাবিছিলোঁ আজি পইচাকেইটা দিব মই আপোনাৰো ঔষধকেইটা লৈ আহিম ঘৰৰ খোৱা বোৱা একোৱেই নাইকিয়া সকলোখিনি লৈ আহিম কিন্তু মানুহটোৱে পইচা নিদিলে নহয় কি কৰা যায় বাৰু তাকে উপায় এটা উলিয়াব লাগিব আইমণি কি উপায় আছে বাৰু ভাবকচোন অকণমান মইতো চিন্তা কৰি পাৰে পোৱা নাইকিয়া হেৰি নহয় কি এই যে আমাৰ পাপু যে আছিলে পাপু এই পাপুকো কথাষাৰ ক'লে কি জানি অকণমান কিবা এটা ইফাল সিফাল কৰি দিব পাৰি আপুনি ঠিকেই কৈছে মই পাপুক কথাটো ক'ব লাগিব গোটেই ঘটনাখিনি ক'ব লাগিব তেতিয়া হয়তো সি আমাক সহায় এটা কৰিব চাগে এতিয়া নহ'লে আমাৰ উপায় নাইকিয়া হ'ল দেখোন শুনিছে আপুনি বহক এইখিনিতে মই পাপুৰ ওচৰৰ পৰা আহোঁগৈ বহকচোন আপুনি অকণমান তুমি তেতিয়া ভালদৰে হেৰি কৰি পেলাই তাক বুজাই ক'বা হা আপুনি বহক মই পাপুৰ ওচৰৰ পৰা আহোঁগৈ তাক গোটেই ঘটনাখিনি কৈ আহোঁগৈ সি কিবা ৰাস্তা এটা উলিয়াব চাগে তাক যোৱাচোন কোৱাগৈ তাকে আপুনি বহক পাপু বাইদেউ ইয়াতে বহি আছা হ'বলা কওকচোন মোৰ কথা এটাৰ কাৰণে তোমাৰ ওচৰলৈ আহিছিলোঁ কি কথা মই ডাঙৰ বিপদত পৰিছোঁ গম পাইছানে
আমাৰ দাদাৰ কথাটো জানাই এই তেখেতৰ এক্সিডেণ্ট হোৱাৰ পৰা ঘৰতে থাকে ঘৰতে আছে এতিয়া একো কাম বন কৰিব পৰা নাই এই ঘৰখন চলাবলৈ একেবাৰে উপায় নোহোৱা হৈছে এতিয়া মই আহি ইঘৰ সিঘৰত কাম কৰিবলৈ লৈছো প্লাষ্টাৰ খোলা নাই নেকি ভৰি প্লাষ্টাৰটো খুলিলে কিন্তু কাম কৰিবলৈ যাব নোৱাৰে এই কি বিষত মানে মানুহটো কিবা হৈ গৈছেগে তাকে মানে কি হ'ল জানানে সেই ৰোহিত বৰা যে মই তেখেতৰ ঘৰত কাম কৰিছিলো মানে কৰিয়ে আছো এতিয়াও কি হ'ল এতিয়া 3 মাহ হ'ল মোক তেখেতে পইচা দিয়া নাই ক'ব নোৱাৰো আৰু কি কথা আজি কৈছো খুৰা পইচা কেইটা দিয়া হলে ভাল আছিলে তেতিয়া কি কৈছে জানা বোলে এবছৰত দিম আকৌ তাৰপিছত মোৰ অসুবিধাখিনি কোৱাত তেখেতে আকৌ ক'লে বোলে 6 মাহত দিম এতিয়া মই পইচা পাতি একো দিব নোৱাৰো বাৰু চোৱাচোন মোক ঘৰখন কেনেকে চলে বাৰু মাহে মাহে দিম বুলি কোৱা নাছিল নেকি প্ৰথমতে বন্দবস্তটো মাহে মাহে দিম বুলি এতিয়া নিদিয়া হ'ল নহয় আকৌ ইপিনে এখেতৰ ঔষধ পাতি অনা ল'ৰা ছোৱালীকেইটাৰ খোৱা বোৱা স্কুললৈ যোৱা কৰা কিমান খৰচ ঘৰখনৰ জানাই নহয় কথা নহয় এই যে ৰোহিত বা মানে এই যে আমাৰ পঞ্চায়ত ইলেকশ্যনত যে উঠিব এইবাৰ কেইজন নেকি সেইজনে একেবাৰে কৈছো নহয় মই মানে আজি পইচা খোজো কাইলৈ পইচা খোজো এটকা এটা দিবলৈ মানুহটো মান্তিয়ে হোৱা নাইকিয়া এতিয়া বোলে 6 মাহৰ মূৰতহে দিব মই মানে একে পাৰ নোপোৱা হৈছো তাৰপিছত এখেতৰ সৈতে আলোচনা কৰিলো এখেতে কি কৈছে জানা তোমাক ক'বলৈ কৈছে এই তুমি বাৰু কিবা ব্যৱস্থা এটা কৰিব নোৱাৰা নে বাৰু কি কৰিম বাৰু হয় দিয়া আমাৰ ঘৰখন একেবাৰে নচলা হৈ পৰিছে কি যে হ'ব এখেতৰ এই দুৰ্ঘটনাটো হোৱাৰ পৰা একেবাৰে উপায় নোহোৱা হৈ পৰিছে গম পাইছানে হয় বাৰু হেৰি কৰক ব'লক উপায় এটা উলিয়াইছো চাওঁগে কি হয় ব'লা তেতিয়াহ'লে এপাক ব'লাচোন তেখেতে কিজনী তোমাৰ কথাত পৰি কিবা এটা মোক দিয়ে নহয় এইবিলাক ঘিউ চিধা আঙুলিৰে নোলায় বেকাৰ কৰি উলিয়াব লাগিব ব'লক আৰু মই কি জানা মই তেখেতৰ ঘৰত আৰু কাম নকৰো বুলিয়ে ভাবিছো আকৌ বেলেগত পাইছে নেকি নহয় উলিয়াব লাগিব ব্যৱস্থা এটা বাৰু ময়ো চাওঁচোন বাৰু ব'লাচোন মোক ব'লকচোন আগতে তাৰ ওচৰত যাওঁ আপুনি বাইদেউৰ টকাকেইটা দিবনে মানে তই গুণ্ডা লৈ আহিছ ন মই কোনো গুণ্ডা চুণ্ডা নহয় হক কথা ক'বলৈ আহিছো কিয় টকাকেইটা মাৰিছে আপুনি কিহৰ পইচা কাম কৰা পইচা মই তাইক কৈছো যে 3 মাহৰ পিছত মই 6 মাহত দিম 3 মাহত দিব আপোনাক মই কামত ৰাখিম 6 মাহত টকা দিলে হ'ব আপোনাৰ ঘৰ চলিব কি কথা ক'বলৈ আহিছ কামত ৰাখিবলৈ আহিছ ৰাখিম মই কোন চিনি পাওঁ কি হ'ব আপোনাৰ পঞ্চায়ত খেলিম এইবাৰ পঞ্চায়ত খেলিম কাৰণে টকাকেইটা দিবলৈ পৰা নাই দিয়া নাই মই 6 মাহত একেলগে দিম বুলি কৈছো আপুনি আজি টকাকেইটা দিব নে নিদিয়া সেইটো কওক নিদো নিদিলে কি কৰিবি তই চাবলৈ বিচাৰিছে দেখুৱাই আছো ৰ'ব দেখাই আছো আপোনাৰ পঞ্চায়ত ইলেকশ্যন খেলাই আছো মই দেখিছো বহুত দেখিছো হৈছে গুণ্ডালৈ আহক চম্ভালি কথা কব মই কোনো গুণ্ডা নহয় ৰাইজ এইবিলাক কি কৰিব মই ফেচবুক লাইভ কৰি আছো ৰাইজ এয়া চাওক ৰোহিত বৰা পঞ্চায়ত ইলেকশ্যনত উঠিব এইবাৰ বোলে বাধ্যত পৰি এই মানুহগৰাকীয়ে তেওঁৰ ঘৰত কাম কৰিবলৈ আহিছে তেওঁ এই মানুহগৰাকী টকা দিয়া নাই আজি 3 মাহ হ'ল মানুহগৰাকীয়ে আজি টকা খোজাত কৈছে 1 বছৰ পিছত দিম এইটো কি সম্ভৱ নেকি মানুহগৰাকীয়ে চলিব ক'ৰ পৰা এই মানুহজন পঞ্চায়ত ইলেকশ্যনত উঠিব বোলে তেওঁক আপোনালোকে ভোট দিবনে ৰাইজ কওক দিব এনেকুৱা মানুহক দিব ভোট মই পইচা দিম মই ভৰি ধৰিছো মোক নিদিবা এইবিলাক নকৰিবা ভৰি ধৰিছো টকা দিয়ক আগতে টকা দি দিম টকা দিয়ক মই শুনি মই আছো কামৰ টকা 3 মাহৰ টকা আছে ঠিক আছে নাই গন্তি কৰি লওক আছে সেই নহয় মই কিন্তু টকা দি দিলো কামৰ টকা মই দি দিলো সেইটো ডিলিট কৰি দিব লাগিব ঠিক আছে বাৰু কৰি আছো এয়া হ'ল নেক্সট টাইম এনেকুৱা কাম কেতিয়াও নকৰিব কৈ দিলো কথা বেয়া হৈ যাব হ'ব বাৰু হে প্ৰভু ডিঙি শুকাই গ'ল তেনে মা কি কৰিবলৈ ওলাইছিলে মা পইচাকেইটা দি পেলাই ডিলিট যে কৰিলে বাচিলোঁ আৰু দেই এনেকুৱা কাম আৰু মই জীৱনত নকৰোঁ দেই এই 300 মই আৰু কেতিয়াও নকৰোঁ দেই